বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫ নম্বৰ বাছবাৰী লুংজাৰ আৰু নোৱাগাঁৱত সোমবাৰে ৩খনকৈ মডেল অংগনবাড়ী কেন্দ্ৰ মুকলি কৰা হয়। চৌত্ৰিশ নম্বৰ উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল বাতিন খণ্ডকাৰে আনুষ্ঠানিকভাৱে ফিতা কাটি মুকলি কৰে মডেল অংগনবাড়ী কেন্দ্ৰসমূহ। NIDA আঁচনিৰ অধীনত ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে একোখনকৈ মডেল অংগনবাড়ী কেন্দ্ৰ। উক্ত কাৰ্যসূচীত বিধায়ক আব্দুল বাতিন খণ্ডকাৰৰ উপৰিও উপস্থিত থাকে খণ্ড উন্নয়ন বিষয়া ভূপালী গোস্বামী সহ অন্যান্য বিশিষ্ট ব্যক্তিসকল। তিনিটা মডেল অংগনবাড়ী চেণ্টাৰ উদ্বোধন কৰিলোঁ। এটা হৈছে লুংজাৰত, এটা ৫ নম্বৰ বাছবাৰী আৰু এটা হৈছে নোৱাগাঁও। আমাৰ যি ২৫ লাখ টকীয়া মডেল অংগনবাড়ী কেন্দ্ৰবিলাক আমি যিখিনি পাইছিলোঁ তাৰে প্ৰায়বিলাকে মোটামুটি ২০টা আছিলে, ২০টাৰ প্ৰায়বিলাকে ইতিমধ্যে কাম সম্পূৰ্ণ হৈছে, এটা দুটা বাদ দি পেলাই। তো আজি আমি তিনিটা দ্বাৰ মুকলি কৰিলোঁ। তাৰ মাজত বাছবাৰীও এটা আছিল, লুংজাৰ এটা, নোৱাগাঁও। আৰু স্থানীয় ৰাইজবোৰ উপনীত হৈছে যে ভৱিষ্যত প্ৰজন্মৰ বাবে এটা শিক্ষাৰ অনুষ্ঠান আটক ধুনীয়াভাৱে মানে আধুনিকভাৱে নিৰ্মাণ কৰি উলিওৱা হৈছে। তাত আধুনিক শিক্ষাৰ সকলো সা সুবিধা আছে, পুষ্টিকৰ খাদ্যৰ ব্যৱস্থা আছে। গতিকে সকলো ৰাইজ ইয়াত নিজৰ শিশুসকলক পঠাই পেলাই মানে তেওঁলোক সুখ অনুভৱ কৰিছে, সুখী হৈছে। তাৰ বাবে আমি মানে আনন্দিত যে আজি আমাৰ সমষ্টিবাসী ৰাইজে তিনিটাকৈ মডেল অংগনবাড়ী লাভ কৰিলে। মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট, অসম টুডে।